নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি আকৌ আন এটা ভিডিঅ'লৈ আহিছোঁ তোমালোকৰ ৰাজনীতি বিজ্ঞানৰ উচ্চতৰ মাধ্যমিক প্ৰথম বাৰ্ষিকৰ পাঠ্যপুথিৰ ভাৰতীয় সংবিধান কিতাপৰ দ্বিতীয় অধ্যায়টোৰ নাম হ'ল ভাৰতৰ সংবিধানত থকা অধিকাৰবোৰ। এই অধ্যায়টোৰ এটা টপিক লৈছোঁ। টপিকটোৰ নাম হ'ল ভাৰতীয় সংবিধানত থকা মৌলিক অধিকাৰসমূহ। এই সম্পৰ্কে আমি আলোচনা কৰিম। তোমালোকে মনোযোগেৰে শুনিবা আৰু নিজৰ বহীত লিখি ল'বা। ভাৰতীয় সংবিধানৰ তৃতীয় অংশত নাগৰিকসকলৰ মৌলিক অধিকাৰসমূহ লিপিবদ্ধ কৰা হৈছে। সংবিধানৰ 12 নং অনুচ্ছেদৰ পৰা 35 নং অনুচ্ছেদলৈকে এই মৌলিক অধিকাৰসমূহক বৰ্ণনা কৰা হৈছে। মূল সংবিধানত নাগৰিকৰ অধিকাৰসমূহক 7টা ভাগত ভাগ কৰা হৈছিল। এতিয়া নাগৰিকৰ 24 মৌলিক অধিকাৰ আছে। সংবিধানৰ 44তম সংশোধনীৰ জৰিয়তে সম্পত্তিৰ অধিকাৰ বাতিল কৰা হৈছে, অৰ্থাৎ সম্পত্তিৰ অধিকাৰ এতিয়া মৌলিক অধিকাৰ নহয়। বৰ্তমান সম্পত্তিৰ অধিকাৰ ভাৰতীয় নাগৰিকসকলৰ এটা সাধাৰণ অধিকাৰ। সংবিধানত আলোচনা কৰা 6টা মৌলিক অধিকাৰ সম্পৰ্কে আমি পৰ্যায়ক্ৰমে আলোচনা কৰি যাম, তোমালোকে শুনিবা। প্ৰথম মৌলিক অধিকাৰ হ'ল সমতাৰ অধিকাৰ। সংবিধানৰ 14, 15, 16, 17 আৰু 18 নং অনুচ্ছেদত এই অধিকাৰ সম্পৰ্কে আলোচনা কৰা হৈছে। সংবিধানৰ 14 নং অনুচ্ছেদত কোৱা হৈছে যে ভাৰতৰ ৰাষ্ট্ৰীয় সীমাৰ ভিতৰত কোনো ব্যক্তিক আইনৰ দৃষ্টিত সমতা অথবা আইনসমূহৰ দ্বাৰা সমভাৱে ৰক্ষিত হোৱাৰ অধিকাৰৰ পৰা বঞ্চিত কৰিব নোৱাৰিব। অৰ্থাৎ ভাৰতবৰ্ষৰ চাৰিসীমাৰ ভিতৰত কাম কৰা সকলো মানুহে আইনৰ দৃষ্টিত সমান ব্যৱহাৰ পাব আৰু আইনে সকলোকে সমানে ৰক্ষণাবেক্ষণ দিব। ইয়াত আইনৰ দৃষ্টিত সমান ব্যৱহাৰ আৰু আইনৰ সমান ৰক্ষণাবেক্ষণ এই দুটা কথাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে। সংবিধানৰ 15 নং অনুচ্ছেদত কোৱা হৈছে যে ধৰ্ম, বৰ্ণ, জাতি, নাৰী, পুৰুষ বা জন্মস্থানগত কাৰণত ৰাষ্ট্ৰই কোনো নাগৰিকৰ প্ৰতি পৃথক আচৰণ কৰিব নোৱাৰিব। ভাৰতীয় সংবিধানৰ 16 নং অনুচ্ছেদ মতে চাকৰিৰ ক্ষেত্ৰত সকলোকে সমানে সুযোগ সুবিধা দিব লাগিব। জাতি, ধৰ্ম, বৰ্ণ, জন্মস্থান আদিৰ ভিত্তিত চৰকাৰী চাকৰি লোৱাৰ ক্ষেত্ৰত বৈষম্যৰ সৃষ্টি কৰিব নোৱাৰিব। সংবিধানৰ 17 নং অনুচ্ছেদ মতে অস্পৃশ্যতাক বৰ্জন কৰা হৈছে। কোনো ব্যক্তিয়ে এই নীতিক অনুসৰণ কৰিলে বিধিমতে তেওঁক শাস্তি দিয়া হ'ব। ভাৰতবৰ্ষত অস্পৃশ্যতাৰ বাবে কোনো লোকক অযোগ্য বুলি ঘোষণা কৰিব নোৱাৰিব। সংবিধানৰ 18 নং অনুচ্ছেদত এই বুলি কোৱা হৈছে যে শিক্ষাগত যোগ্যতা বা সামৰিক গুণৰ পৰিচায়ক নহয় এনে কোনো উপাধি ৰাষ্ট্ৰই অৰ্পণ কৰিব নোৱাৰে। ভাৰতৰ কোনো নাগৰিকে বিদেশী ৰাষ্ট্ৰৰ পৰাও কোনো উপাধি গ্ৰহণ কৰিব নোৱাৰে। উপাধি গ্ৰহণ কৰাৰ ফলত সামাজিক সমতা ব্যাহত হ'ব পাৰে বুলি অনুমান কৰি এই ব্যৱস্থাক সংবিধানত সন্নিৱিষ্ট কৰা হৈছে। ভাৰত চৰকাৰৰ অধীনত চাকৰি কৰা কোনো বিদেশী লোকে ৰাষ্ট্ৰপতিৰ অনুমতি অবিহনে আন দেশে প্ৰদান কৰা কোনো উপাধি গ্ৰহণ কৰিব নোৱাৰে। 2 নম্বৰ স্বাধীনতাৰ অধিকাৰ। সংবিধানৰ 19, 20, 21 আৰু 22 নং অনুচ্ছেদত স্বাধীনতাৰ অধিকাৰ সম্পৰ্কে আলোচনা কৰা হৈছে। 19 নং অনুচ্ছেদত 6টা স্বাধীনতাক অন্তৰ্ভুক্ত কৰা হৈছে। 19 নং অনুচ্ছেদে নাগৰিকসকলক প্ৰদান কৰা এই 6টা স্বাধীনতা হ'ল 1 নম্বৰ বাক স্বাধীনতা আৰু মত প্ৰকাশৰ অধিকাৰ। 2 নম্বৰ বিনা অস্ত্ৰই শান্তিপূৰ্ণভাৱে সমবেত হোৱাৰ অধিকাৰ। 3 নম্বৰ সংস্থা গঠনৰ অধিকাৰ। 4 নম্বৰ ভাৰতবৰ্ষৰ চাৰিসীমাৰ ভিতৰত স্বাধীনভাৱে ঘূৰি ফুৰাৰ অধিকাৰ। 5 নম্বৰ ভাৰতবৰ্ষৰ যিকোনো অঞ্চলতে বসবাস কৰাৰ অধিকাৰ। 6 নম্বৰ যিকোনো বৃত্তি গ্ৰহণ বা ব্যৱসায় কৰাৰ অধিকাৰ। 20 নং অনুচ্ছেদে জনসাধাৰণক কিছুমান ক্ষেত্ৰত ৰক্ষণাবেক্ষণ দিছে। এই অনুচ্ছেদৰ জৰিয়তে জনসাধাৰণক 3টা বিষয়ত ৰক্ষণাবেক্ষণ দিছে। 1 নম্বৰ
কোনো ব্যক্তিক আইন অমান্য কৰাৰ বাহিৰে আন কাৰণত আটক কৰিব নোৱাৰিব আৰু আইন অমান্য কৰাৰ সময়ত যি শাস্তিৰ ব্যৱস্থা আছে তাতকৈ অধিক শাস্তিৰ বিধান দিব নোৱাৰিব। 2 নম্বৰ, কোনো ব্যক্তিক একে দোষতে এবাৰতকৈ অধিক শাস্তিৰ বিধান দিব নোৱাৰিব। 3 নম্বৰ, কোনো ব্যক্তিক তেওঁৰ নিজৰ বিৰুদ্ধে সাক্ষ্যদান কৰিবলৈ বাধ্য কৰাব নোৱাৰিব। ভাৰতীয় সংবিধানৰ 21 নং অনুচ্ছেদত উল্লেখ কৰা হৈছে যে আইনে নিৰ্ধাৰণ কৰা ব্যৱস্থাৰ বাহিৰে আন উপায়ে কোনো লোকক তেওঁৰ জীৱন আৰু ব্যক্তিগত স্বাধীনতাৰ পৰা বঞ্চিত কৰিব নোৱাৰিব। এই অনুচ্ছেদে কাৰ্যপালিকাৰ ক্ষমতাক সীমিত কৰিছে। সংবিধানৰ 22 নং অনুচ্ছেদত উল্লেখ কৰা আছে যে কোনো লোকক আটক কৰিলে তেওঁক আটক কৰাৰ কাৰণ জনাব লাগিব আৰু 24 ঘণ্টাৰ ভিতৰত কোনো বিচাৰকৰ ওচৰত হাজিৰ কৰাব লাগিব আৰু বিচাৰকৰ অনুমতি সাপেক্ষেহে অধিককাল আটক কৰি ৰাখিব পাৰিব। 3 নম্বৰ মৌলিক অধিকাৰ হ'ল শোষণৰ বিৰুদ্ধে অধিকাৰ। সংবিধানৰ 23 আৰু 24 নং অনুচ্ছেদত শোষণৰ বিৰুদ্ধে অধিকাৰ সম্পৰ্কে আলোচনা কৰা হৈছে। সংবিধানৰ 23 নং অনুচ্ছেদত শোষণৰ বিৰুদ্ধে অধিকাৰ লিপিবদ্ধ কৰা হৈছে। ইয়াত কোৱা হৈছে যে মানুহক বেচা কিনা বিনা পাৰিশ্ৰমিকত জোৰ কৰি কাম কৰোৱা বেআইনী। ভাৰতবৰ্ষৰ কল কাৰখানাসমূহত আৰ্থিক লাভৰ বাবে মানুহক নানাভাৱে শোষণ কৰা হয়। সংবিধানৰ 24 নং অনুচ্ছেদত ইয়াক বেআইনী বুলি ঘোষণা কৰা হৈছে। সংবিধানৰ এই অনুচ্ছেদ মতে 14 বছৰৰ তলৰ ল'ৰা ছোৱালীক কাৰখানা, খনি বা আন কোনো বিপদজনক কামত নিয়োগ কৰিব নোৱাৰিব। 4 নম্বৰ মৌলিক অধিকাৰ হ'ল ধৰ্মৰ অধিকাৰ। ভাৰতীয় সংবিধানৰ 25, 26, 27 আৰু 28 নং অনুচ্ছেদত এই অধিকাৰ সম্পৰ্কে আলোচনা কৰা হৈছে। সংবিধানৰ 25 নং অনুচ্ছেদ অনুসৰি ভাৰতবৰ্ষত বাস কৰা সকলো মানুহে নিজৰ অভিৰুচি মতে যিকোনো ধৰ্ম গ্ৰহণ, ধৰ্ম চৰ্চা আৰু ধৰ্ম প্ৰচাৰ কৰিব পাৰে। কিন্তু এই অধিকাৰ অবাধ নহয়। আইন শৃংখলা, নৈতিকতা আৰু জনস্বাস্থ্যৰ কাৰণে ৰাষ্ট্ৰই এই অধিকাৰৰ নিয়ন্ত্ৰণ কৰিব পাৰে। 26 নং অনুচ্ছেদ মতে ভাৰতীয় নাগৰিকসকলে ধৰ্মীয় অনুষ্ঠান আদি প্ৰতিষ্ঠা কৰিব পাৰে, স্থাৱৰ অস্থাৱৰ সম্পত্তি অধিগ্ৰহণ কৰিব পাৰে আৰু বিধিমতে সেই সম্পত্তিৰ ব্যৱহাৰ কৰিব পাৰে। সংবিধানৰ 27 নং অনুচ্ছেদে ধৰ্মৰ নামত বা ধৰ্মীয় অনুষ্ঠানৰ খৰচৰ বাবে বাধ্যতামূলকভাৱে ৰাজহ তথা কৰ সংগ্ৰহ বন্ধ কৰিছে। ভাৰতীয় সংবিধানৰ 28 নং অনুচ্ছেদ মতে চৰকাৰী অৰ্থৰ দ্বাৰা পৰিচালিত কোনো শিক্ষা অনুষ্ঠানত ধৰ্মীয় শিক্ষা দিয়া বন্ধ কৰা হৈছে। চৰকাৰী স্বীকৃতিপ্ৰাপ্ত নাইবা চৰকাৰী সাহায্য পোৱা কোনো শিক্ষা অনুষ্ঠানত ধৰ্মীয় শিক্ষাদানৰ ব্যৱস্থা থাকিলেও সেই অনুষ্ঠানত ভৰ্তি হোৱা ছাত্ৰ ছাত্ৰী নাইবা ছাত্ৰ ছাত্ৰীৰ অভিভাৱকৰ অনুমতি বিনে কোনো ছাত্ৰ ছাত্ৰীক ধৰ্মীয় শিক্ষা প্ৰদান কৰিব নোৱাৰিব। 5 নম্বৰ মৌলিক অধিকাৰ হ'ল সাংস্কৃতিক আৰু শিক্ষাৰ অধিকাৰ। সংবিধানৰ 29 আৰু 30 নং অনুচ্ছেদত সাংস্কৃতিক আৰু শিক্ষাৰ অধিকাৰ সম্পৰ্কে আলোচনা কৰা হৈছে। 29 নং অনুচ্ছেদত কোৱা হৈছে যে ভাৰতবৰ্ষৰ সকলো নাগৰিকে নিজৰ নিজৰ ভাষা আৰু সংস্কৃতি ৰক্ষা কৰিব পাৰিব। সংবিধানৰ 30 নং অনুচ্ছেদৰ জৰিয়তে সংখ্যালঘিষ্ঠ সকলো শ্ৰেণীৰ লোকক শিক্ষা অনুষ্ঠান প্ৰতিষ্ঠা কৰাৰ অধিকাৰ দিয়া হৈছে। ধৰ্মীয় আৰু ভাষিক সংখ্যালঘু শ্ৰেণীৰ লোকে নিজৰ ৰুচি অনুযায়ী শিক্ষা অনুষ্ঠান প্ৰতিষ্ঠা কৰিব পাৰিব। 6 নম্বৰ মৌলিক অধিকাৰ হৈছে সাংবিধানিক প্ৰতিকাৰৰ অধিকাৰ। সংবিধানৰ 32 আৰু 226 নং অনুচ্ছেদত এই অধিকাৰ সম্পৰ্কে আলোচনা কৰা হৈছে। সংবিধানত মৌলিক অধিকাৰৰ ব্যৱস্থা থাকিলেও যথেষ্ট নহয়। নাগৰিকসকলে যাতে সেই অধিকাৰ ভোগ কৰিব পাৰে আৰু নাগৰিক অধিকাৰৰ ওপৰত যাতে কোনেও অযথা হস্তক্ষেপ কৰিব নোৱাৰে তাৰ ব্যৱস্থাও থাকিব লাগে।
ভাৰতবৰ্ষৰ সংবিধানত নাগৰিকসকলৰ মৌলিক অধিকাৰক ৰক্ষণাবেক্ষণ দিয়াৰ ব্যৱস্থা আছে। সংবিধানৰ 32 আৰু 226 নং অনুচ্ছেদ অনুসৰি নাগৰিকে মৌলিক অধিকাৰ ৰক্ষাৰ কাৰণে আদালতৰ ওচৰ চাপিব পাৰে। কোনো ব্যক্তি, সংস্থা নাইবা চৰকাৰী কোনো কাৰ্যৰ ফলত নাগৰিক অধিকাৰ ব্যাহত হ'লে উচ্চ ন্যায়ালয় বা উচ্চতম ন্যায়ালয়ত তেনে কাৰ্যৰ বিৰুদ্ধে গোচৰ দিব পাৰি।